friends, welcome to my kitchen. ৰাতিপুৱা কি লৈছো বনাবলৈ জানে মই লৈছো মসুৰ দালি বনাম এতিয়া আপোনালোকে মসুৰ দালি বনোৱাও দেখাই আছে মসুৰ দালিও মই ক'ত বনাম ওভেনত বনাম তাৰ কাৰণে মসুৰ দালি মই একদম এটো ধুই লৈছো মসুৰ দালি অলপ ধুই অলপ ভিজাই থব লাগে ওভেনত বনালে অলপ সময় ভিজাই থব লাগে আৰু ইয়াতে মই দিলো লেচৰা মাহ পিচ কৰি আৰু নহৰু দিলো পিয়াজ দিলো আৰু তেজপাত দিলো হা নহৰুখিনি কাটি দিও তেতেলিও দিব পাৰি মোৰটো আৰু হেয়া ৰাতিপুৱা ঝটপট বনোৱা গতিকে মই তেনেকৈ ইমান সময় নাপাওঁ গতিকে এইটো শৰ্টকাট ৱেত মই সেনেকৈ সেইকাৰণে বনাওঁ আৰু কেঁচা জলকীয়া দুটাও দি দিওঁ কেনেকেনো বনাওঁ মই এইটো ওভেনত যাৰ ঘৰত ওভেন আছে তেওঁলোকে ট্ৰাই কৰিব পাৰে চব্জি সব ধৰণৰ নিজৰ পচন্দৰ চব্জি দিব পাৰে অকণমান আদা দি দিওঁ নাভাবিব বাকলি সহ দি আছে ভালকৈ ধুই ল'লে আদাৰ বাকলি সহ দিব পাৰি অকণমান অন্য আদা দিলোঁ আৰু এয়া নেমু টেঙা আৰু কণীটো মই পিছত দিম কেনেকৈ দেখাম আপোনালোকক আৰু এতিয়া মই দি দিম মছলা আধা চামুচ হালধি গুড়ি আধা চামুচতকৈ কম হালধি গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি অলপ জিৰা গুড়ি অলপ আৰু অলপ শুকান জলকীয়া কালাৰটো ভাল আহিবলৈ শুকান জলকীয়া আৰু অলপ পাঁচফোৰণো দিলোঁ অলপ আজৱাইন দিলোঁ নিজৰ পচন্দৰ সবখিনি দি দিব পাৰে আৰু দিম এতিয়া দিম নিমখ একদম টেষ্টি দালি বনাম মই আৰু এতিয়া তেল 4 চামুচে 2 চামুচমান দি দিলোঁ এতিয়া চাওক মই কেনেকৈ বনাওঁ গোটেইখিনি দিয়া হৈ গ'ল আপোনালোকে পাৰিলে যি চব্জি ভাল পায় লগতে দিব মই এইখিনি দিলোঁ আৰু ভালকৈ সানি লওঁ পিঁয়াজখিনি ভালকৈ ভাঙি দিম আৰু ধুনীয়াকৈ সানি অলপ মেৰিনেট কৰি থ'লেও বহুত টেষ্টি হয় সোনকালে সিজিও যায় মানে ওভেনত চাওক আৰু এতিয়া অলপ পানী দিব লাগিব পানী দিবই লাগিব কিন্তু এনে গেছত বনোৱাটো যিমান পানী সিমান পানী দিব নোৱাৰি অলপ কমাই দিব লাগে এইখিনি দিব পিছত দিম আৰু চব দিয়া হৈ গ'ল এতিয়া নেমু টেঙা আৰু কণীটো মই পিছত দিম আৰু কেনেকৈ দিম সেইটো মই পিছত দেখাম এতিয়া মই এইখিনি 7 মিনিটৰ কাৰণে ওভেনত দি দিম আৰু চাই পেলাই চাওঁ দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে ধুনীয়াকৈ সিজি গৈছে আপুনি এনেকৈও খাব পাৰে বা আৰু অলপ পানীও মিলাব পাৰে মই অলপ থুপথুপীয়া কৰিম কাৰণ ওভেনত বনালে বেছিকৈ পানী দিব নোৱাৰি জাষ্ট কমাই পানী দি যায় পিছত মিলাব পাৰি মই এতিয়া মিলাই আছোঁ অকণমান পানী থুপথুপীয়া হ'বলৈ আৰু এতিয়া আৰু এটা বস্তু মই দিম কি বস্তু আপোনালোকক দেখাই আছোঁ নেমু টেঙা হা মোৰ এইটো ফ্ৰেণ্ডৰ মোক দিছে ঘৰৰ পৰা আনি তাই নতুন গছত হৈছে ইমান ধুনীয়া নেমু মই ভাবিছোঁ এনেকৈ খাম আৰু এই নেমুৰ এইটো লেবৰ স্কিনটো যে গ্ৰীণ স্কিনটো যে এইটো খাব পাৰি এনেকৈ মই ৰুপনিত মাৰি অলপ গ্ৰীণ স্কিনটোহে দিম অলপ বগা পচনটো নহয় এইটো দি দিলোঁ ধুনীয়া দেখিছেনে গ্ৰীণ স্কিন দেখাই আছে চাওক গ্ৰীণ স্কিন কোনোবাই খুজিলে এইটো নেমু টেঙা অলপ চেপিও দিব পাৰে মই এনেকৈ গ্ৰীণ স্কিনটো খাই ভাল পাওঁ হেল্ডিও হয় গ্ৰীণ স্কিনটো আৰু মই এতিয়া কি দিম আপোনালোকে খুজিলে ইয়াতে ধনিয়া পাত বা মান ধনিয়া এনেকৈ দিব পাৰে মই অকণমান এইটো দেখুওৱা নাই নহয় মই কণীটো কেনেকৈ দিম এইটো কণীটো আগত দিলে কণী ওভেনত সদায় ফুটি যায় গতিকে মই কণীটো দেখা পাইছেনে নাই আপোনালোকে কণীটো মই মাজত দি দিম কণীটো মাজত দি দিছোঁ
আৰু অলপ দিম অকণমান সামান্য ঘিউ দিছোঁ। ঘিউ যিহেতু ভাল পাওঁ নিদিলেও চলিব, কোনোবা বেয়া পালে স্কিপ কৰিব পাৰে। এনেকৈ মই ঢাকি দিছোঁ। যিহেতু দালিটো গৰম হৈ আছে, ঢাকি দিছোঁ। এইটো হৈ গৈছে বুলি ধৰি ল'ব পাৰে। গৰমত এনেই সিজি যাব কণীটো। আৰু খুজিলে 30 ছেকেণ্ড নহয় 20 ছেকেণ্ডমান আকৌ দিব পাৰি অভেনত, বা নিদিলেও সেইটো সিজি যাব। গৰমত ঢাকন লগাই থ'লে ধুনীয়াকৈ সিজি যাব। আপোনালোকে শ্বৰ্টকাট ৱেত বেচেলাৰসকলে এনেকৈ খাব পাৰে। আৰু গতিকে মোৰ দালিটো হৈয়ে গ'ল। মই 10 ছেকেণ্ডমান আৰু দি দিম। ভয় লাগে, কিন্তু অভেনত সদায় কণী ফুটি যায়। কণীৰ মাজেদি ৱেভ পাছ নহয়, মানে মাইক্ৰ'ৱেভ সেইটো হয়, সেইকাৰণে ৱেভটো পাছ নহয়। সেইটো এনেকৈ থৈ দিলেও সিজি যাব ভিতৰত। 10 মিনিট পিছত খালে হ'ব। আৰু নহ'লে যদি জলদি খাব যায় 2-3 ছেকেণ্ডৰ কাৰণে দি দিব পাৰে অভেনত আকৌ। গতিকে হৈ গ'ল মোৰ। থেংক ইউ। ভালে থাকিব দেই আপোনালোকে। আকৌ লগ পাম কিজানি নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে একদম ভালে থাকিব দেই। আৰু লাইক শ্বেয়াৰ কৰিবলৈ, ছাবস্ক্ৰাইব, ফ'ল' কৰিবলৈ নাপাহৰিব দেই। থেংক ইউ।